Students, এতিয়া মই তোমালোকৰ ক্লাস 8 or mathematics or chapter 9 or 9.2 ৰ অন্তিমটো question 8 টো মই কৰাই দিম সোৱা ইয়াত আমাক কি কৈছে প্ৰথমে আমি হেতু চাও আমাক ইয়াত কৈছে যে solve the following problems using suitable identities আমাক কৈছে যে তলৰ যিকিটা হোমৰ সমস্যা দিয়া আছে এইকিটা আমি কোনটো ইয়াত অভেদ ব্যৱহাৰ কৰিব পাৰি সেই suitable অনুসৰি আমি অভেদ ব্যৱহাৰ কৰি আমি সলভ কৰিব লাগে তো প্ৰথমটো কোৱেশ্চন আমি চাও দেৰি নকৰি প্ৰথমটো কোৱেশ্চনত আমাক কি দিছে find the area of a rectangular playground okay of length x plus 8 meter and breadth 3 meter less than the length okay আমাক কৈছে যে এটা আয়তাকাৰ rectangular মানে কি আয়তাকাৰ এটা আয়তাকাৰ খেলপথাৰৰ দৈৰ্ঘ্য আমাক কিমান দিয়া আছে x plus 8 আৰু তাৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ কিমান কম 3 কম বুলি কৈছে 3 কম okay it is awesome কিমান silly question হয় এটো হনে নহয় 3 কম তো আমাৰ কি বলাব লাগে we need to find the area and as we know that the area of rectangle is length into breadth তো আমি ডাইরেক্ট পূরণ কৰি দিলে হৈ যাব হনে নহয় সো আমি ইয়াত লিখিম প্ৰথমে আমি চাম আমি লিখিম ইয়াত given আমাক ইয়াত দিয়া আছে কি দিয়া আছে length আমাক কিমান দিয়া আছে length আমাক দিয়া আছে length দিয়া আছে x plus 8 and according to the question আমাৰ breadth কিমান হ'ব breadth কিমান হৈ যাব আমাৰ হ'ব এই তাৰ lengthত কৈ length মানে কি x plus 8 তাত কৈ কিমান কম 3 মিটাৰ কম simple এটো তুমি মিটাৰ বুলি ক'ব পাৰা মিটাৰ এটো কি হ'ব মিটাৰস and এটো কি হ'ব আমাৰ মিটাৰ okay done so now আমি কি কৰিম now area of the playground rectangular playground equal কি হৈ যাব length into breadth হৈ যাব হনে নহয় কোৱা length আমাক কিমান দিয়া আছিল length into breadth তো length আমাক দিয়া আছে x plus 8 আকৌ breadth দিয়া আছে আমাক কিমান breadth দিয়া আছে আমাক x plus breadth আমাক কিমান দিয়া আছে x plus 8 minus কিমান দিয়া আছে আমাৰ 3 দিয়া আছে হয়নে সো তো x plus 8 minus 3 তো সো ইয়াক আমি x plus 8 তো আছে ইয়াৰ লগত আকৌ এটো আমি কি কৰিব পাৰিম ইয়াত আমি plus 3 minus 3 আছে আৰু plus 8 তো এটো হৈ যাব কিমান x plus 5 হৈ যাব x plus 5 হৈ যাব তো এতিয়া কোনটো সূত্ৰত পৰিছে এটো কোৱাচোন এটো কোনটো সূত্ৰত পৰিছে কোনে কবা x plus a x plus b মানে নহয় x plus b তো এটো কোনটো সূত্ৰত পৰিছে x square plus x square সো সূত্ৰটো তোমাত আছে তোমালোকৰ হ'বলা x square plus a plus b মানে 8 plus 5 into x plus a into b that means 8 into 5 তো x square ইফালে হৈ যাব কি আমাৰ সো x square plus 13x plus কিমান হৈ যাব 40 13x plus 40 done এটো আমাৰ উত্তৰ বুজি পাইছা না মই সূত্ৰটো লিখি দিব লাগিব নে কোৱাচোন I hope না লাগে but ফিৰ বি মই লিখি দিয়া আছো x plus a whole into x plus b equal কি আছিল আমাৰ equal হৈ গল সূত্ৰটো x square plus a plus b whole into x plus a into b and that's the formula okay that's the identity that we used in this question okay everyone I hope তোমালোকে এটো বুজি পাইছা কিমান ধুনিয়া question এটো হয় না কিউট question হয় এটো একেবাৰে তাৰ পিছত চাও আমি নেক্সট question টো চাও নেক্সট আমাক কি দিয়া আছে আমাক কৈছে যে find the area of a square garden whose length is কিমান 2x plus 1 2x plus 1/4 meter okay কৈছে যে আমাক এটা গার্ডেনৰ
আমাক দিয়া আছে যে এটা স্কোয়াৰ গাৰ্ডেন মানে বৰ্গাকৃতিৰ বাগিচাৰ এটা সাইডৰ মান কিমান 2x plus 1/4 meter তেন্তে তাৰ এৰিয়া ওলাব লাগে as we know that area of a square is side into side তো আমি জাস্ট ইয়াৰ লগত এটুকুই পূৰণ কৰি দিব লাগিব হয়নে নহয় আমি লিখিম given length of a side of a square garden equal কিমান দিয়া আছে আমাক স্কয়ার গার্ডেনৰ লেন্থটো কিমান দিয়া আছে 2x plus 1/4 therefore area কিমান হৈ যাব তাৰ লগত তাকে পূৰণ কৰিবা that means 2x plus 1/4 ইয়াৰ লগত তুমি পূৰণ কৰি দিয়া 2x plus 1/4 ক পূৰণ কৰি দিয়া তো এটো পূৰণ কৰিলে কি হ'ব কোনটো সূত্ৰত পৰিলে এটোক আমি এনেকৈ লিখিব পাৰিম নে নাই কোৱা 2x plus 1/4 whole square এনেকৈ লিখিব পাৰিম তো এটো a plus b whole square সূত্ৰত পৰিল তো a square means 2x square plus 2 into a মানে 2x into b মানে 1/4 plus কি হৈ যাব আমাৰ b square b মানে 1/4 square okay তো 2 square হল 4 আৰু x square ইফালে তুমি এক কাম কৰা 2 2 যাব দুবাৰ 2 2 যাব এক সম্পূৰ্ণ গুছি গল তো ইয়াত থাকি গল আমাৰ অকল x আৰু প্লাস ইফালে হৈ যাব 1/16 কিমান হৈ যাব স্টুডেন্টস কোৱাচোন 1/16 and that's all everyone এটো হল আমাৰ উত্তৰ বুজি পাইছা না নাই কোৱা আমি জানো যে এটো তো একেবাৰে সহজ যে এটা স্কয়াৰ এটা যদি বৰ্গৰ এটা বাহুৰ মান দিয়া থাকে তাৰ আমি কালি কেনেকৈ ওলাও বাহুৰ লগত বাহু পূৰণ কৰি that means side into side যেটো এটো এটা সাইডৰ মান তেন্তে তাৰ লগত তাক আকৌ পূৰণ কৰা that means এটো আমাৰ সূত্ৰত পৰি গল কোনটো সূত্ৰ a plus b whole square সূত্ৰ ঠিক আছে তো এতিয়া চাও আমি নেক্সট কোৱেশ্চন নেক্সট আমাক কি দিয়া আছে ইয়া দিয়া আছে in a field a cultivator cultivate two varieties of paddy namely Joha and Bora in two square shaped length okay the length of the field where Joha is cultivated is 5 meter more than that where Bora is cultivated okay so we need to find the difference between the area of two field okay আমাক কৈছে যে সো এটো বহুত সহজ যেনে জহা আৰু বৰা এই দুই ধৰণৰ ধানৰ এজন খেতিয়কে কি কৰে খেতি কৰে যেনে ধৰিলো মই দুটা ফিল্ড বনাও এটো এটা ফিল্ড বনাইছো এগেইন মই আৰু এটা ফিল্ড বনাইছো ধৰিলো বেলেগ এটা ৰঙৰ ইয়াত বনাইছো স্কয়াৰ শেপৰ ধৰিলো এটো এটা সৰু এটা কি ডাঙৰ ওকে তো আমাক ইয়াত কৈছে যে জহা আৰু বৰা আমাক ইয়াত কৈছে the শুনা এবাৰ ধুনিয়াকে আমাক ইয়াত কৈছে the length of the field where Joha is cultivated is 5 meter more than where Bora is cultivated কৈছে যত বৰা কাল্টিভেট কৰা হয় ধৰিলো ইয়াত বৰা কাল্টিভেট কৰা হয় বৰা তাতকৈ জহা যত কাল্টিভেট কৰা হয় তাৰ এটা সাইডৰ মান 5 মিটাৰ বেছি তো ইয়াৰ এটা সাইডৰ মান যদি x মিটাৰ হয় তেন্তে ইয়াৰ এটা সাইডৰ মান কি হ'ব তাতকৈ 5 মিটাৰ কি হ'ব বেছি হ'ব বুজি পাইছা না স্টুডেন্টস ওকে আই হোপ তুমি এটো বুজি পাইছা তোমালোকে বস্তুবোৰ মই কি কৈ আছো ঠিক আছে স্টুডেন্টস ওকে তো এটো হল আমাৰ এটা হৈ গল কি x + 5 আৰু এটা সো ভালকে শুনা এইটো লাইন যে এই লাইনটো খুবই গুৰুত্বপূৰ্ণ মই দেখুৱাই দিও the length of the field where Joha is cultivated jo Joha cultivate kora hoise is 5 meter more hetu 5 meter besi katkoi than that where Bora is cultivated jo Bora cultivate korise tar eta bahur doirgot koi Joha cultivate kora thaitur 5 meter
এটা বাহুৰ দৈৰ্ঘ্য 5 মিটাৰ বেছি ঠিক আছে ওকে তো নাও এতিয়া আমি কি কৰিম এতিয়া আমি তাৰ ডিফাৰেন্স ওলাব লাগে কালিৰ তো আমি ইয়াত লিখি দিম মানে নহয় লেট আমি ইয়াত ধৰি লম let length my length banan to ulta pulta kyo likhi asu length of the plot for johane bora hone na hoy joha cultivate base yes ami khoru to dhoribo lagibo bora rice x meter অসমীয়াত লিখি আছো মই x meter according to question আমি সেম এটু লিখিম তেন্তে এটু এফালে কপি কৰি লও তো সো এতিয়া এটু হৈ যাব কিমান তাতকৈ 5 মিটাৰ বেছি তাতকৈ কিমান মিটাৰ বেছি হ'ব 5 মিটাৰ বেছি হৈ যাব কিন্তু এটু কিহৰ কাৰণে জহাৰ কাৰণে জহ কোৱেশ্চনৰ মতে হয়নে নহয় তো আমি কি লিখি দিম therefore ডিফারেন্স কিমান হৈ যাব হেতু আমি ডাইৰেক্ট লিখি দিলেই হল ডিফারেন্স আমাৰ জাস্ট ডিফারেন্স টু ওলালেই হল তো ডিফারেন্স টু কেনেকৈ হ'ব ডাঙৰ হল এটু আৰু এটু হল সৰু তো সৰু ডিফারেন্স ওলাবলৈ হলে সদায় আমি সৰুটোৰ পৰা ডাঙৰটো কৰিব লাগে আচ্ছা সোৱা তো ইয়াৰ কালি কিমান হৈ যাব ইয়াৰ কালিটো হৈ যাব আমাৰ ইয়াৰ কালি হৈ যাব x + 5 হোল স্কয়াৰ মাইনাস আৰু x স্কয়াৰ তো এটো হৈ গল আমাৰ তাৰ কালিটো তেতিয়া আই হোপ তোমালোকে বুজি পাই আছা কোনটো হৈ আছে ইয়াত কালিটো কি হ'ব কি কথা সো তো তুমি এটো বহুত ধৰণে কৰিব পাৰিবা এটুক যদি a ধৰা এটুক ধৰিব লাগিব b তেন্তে a + b হোল স্কয়াৰ ৰুট কৰিব পাৰিবা a স্কয়াৰ মাইনাস b স্কয়াৰ ৰুট কৰিব পাৰিবা বা এটো তো ডাইৰেক্ট a + b হোল স্কয়াৰ সূত্ৰত আছে এটো কৰিব পাৰিবা a + b হোল স্কয়াৰতে কৰি দিও তেতিয়া হৈ যাব তো a + b হোল স্কয়াৰত কৰিলে x স্কয়াৰ + 2a মানে কি মান আছে x আকৌ b মানে হল 5 আৰু তাৰ পিছত প্লাস 5 স্কয়াৰ minus x square তো ইফালে কিমান হৈ যাব x square plus 10x plus 25 minus x square তো x square and x square গুছি যাব সো আমাৰ থাকি যাব কিমান স্টুডেন্টস কোৱাচোন আমাৰ থাকি যাব 10x plus 25 থাকি যাব স্টুডেন্টস কিমান থাকি যাব 10x plus 25 is the answer everyone so I hope তোমালোকে বুজি পাইছা তো আমাক আৰু এটা কথা আমাক কৈছে যে find the difference between the areas of two field okay amak eku koa nai aru just amak koise difference olabo lage and we got the difference between these two field okay so difference olabo koise ami difference olaisu eku aru tension lobo lage yat nai asene baru koasun nai tension nai to so itia so ami next question everyone lahe ke tumaloke saba moi video to besi lomba hoi jabo buji paisane othoni etu প্রায় 2 ঘন্টার উপৰত হৈ যাব তো মই কোন স্পিডত কৰিব লাগিব স্টুডেন্টস তো সোয়া তার পিছত আছে কি আমাৰ এটো the cost of painting a wall is ₹9 per square meter determine the cost of painting a wall length কিমান আছে আমাৰ 107 meter and breadth ইমান মিটাৰ ওকে আমাক কৈছে যে এটা ওয়ালত পেইন্ট কৰাৰ মানে ৰং কৰাৰ এটা ওয়ালত ৰং কৰাৰ খৰচ কিমান হয় 9 টকা প্ৰতি বৰ্গ মিটাৰত আৰু এই এটা ওয়াল আৰু এটা ওয়ালৰ কথা কৈছে যাৰ নেকি দৈৰ্ঘ্য আছে আমাৰ 107 আৰু প্ৰস্থ কিমান আছে আমাৰ 93 107 and 93 তো এইকিটা আমি পূৰণ কৰি দিলেই হৈ যাব স্টুডেন্টস ঠিক আছে সোয়া কিন্তু ইয়াত আমাক আইডেন্টিটি ব্যৱহাৰ কৰিব দিছিলে কোৱেশ্চনটো থনে নহয় তো আমি লিখিম given length কিমান দিয়া আছে length আমাক দিয়া আছে কিমান
লেন্থ দিয়া আছে আমাৰ 107 মিটাৰ এণ্ড ব্ৰেথ কিমান দিয়া আছে ব্ৰেথ আমাক দিয়া আছে কিমান 93 মিটাৰ therefore এৰিয়া কিমান হৈ যাব এৰিয়া আমাৰ হৈ যাব 107 into 93 তো আই হোপ তোমালোকে বুজি পাইছে এটো কোনটো ধৰণে কৰিলে আমাৰ বেছি ভাল হ'ব 107 ক তুমি লিখা 100 plus 7 আৰু 93 ক তুমি লিখা 100 minus 7 তো স্কয়ার কি দিছো মই তো হৈ গল তো a plus b a minus b হৈ গল এটো বস্তুটো বুজি পাইছা নে a plus b and a minus b that means a square minus b square তো এটো কিমান হৈ যাব 100 ইয়াত হৈ যাব 10000 minus 49 10000 minus 49 that means 49 গুছি গলে 9950 তার এক বেশি 51 9951 হৈ যাব আমাৰ আনসার বাট এটো আনসার হোৱা নাই কাৰণ সোয়া এটো হল আমাৰ স্কয়ার মিটার হৈ গল তো মিটার স্কয়ার মিটার হৈ গল ইমানটো তো এটো তো হল আমাৰ কিন্তু 1 স্কয়ার মিটার 1 মিটাৰত 1 বর্গ মিটাৰত খৰচ হয় কিমান ৰং কৰা 9 টকা তেন্তে টোটাল খৰচটো আমাৰ কিমান হ'ব হেতু আমি কৰিলেই হল আমি ইয়াত লিখিম now cost of painting cost of painting কিমান হয় 1 meter square equal কিমান আছে আমাৰ 9 rupees okay therefore cost of painting 9951 meter square equal 9 into 9951 তো ইমান টকা হৈ যাব তো 9 পূৰণ 1 9 9 5 গুণ 45 ৰ 5 9 পূৰণ 45 ৰ 5 আৰু থাকিলে আমাৰ 4 9 9 গুণ 81 আৰু তাৰ 4 কিমান হৈ যাব আকৌ ইয়াত 5 হৈ যাব 95 হয় নহয় আৰু থাকিলে আমাৰ 95 নহয় 85 85 ৰ 8 থাকিল 9 9 গুণ 80 9 গুণ 81 আৰু 8 কিমান হৈ গল 89 হয় নহয় 89 yes 89 so এটো হল আমাৰ টকাটো rupees I hope তোমালোকে এইখিনি বুজি পাইছা যদি বুজি পাইছা বহুতই ধুনিয়া হ্যাঁ তোমালোকে নিজে চেষ্টা কৰিবা আৰু ধুনিয়াকে চেষ্টা কৰিব লাগিব স্টুডেন্টস ওকে তো এটো কিমানই সহজ কোৱাচোন আমাক লেন্থ এন্ড ব্রেথ দিয়া আছে আমি ডাইরেক্ট কৰি দিছো হয়নে তো এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো প্লিজ নেক্সট কোৱেশ্চনটো আমাক কি দিয়া আছে Students, Swasun Yat ki koise find the area of a square field whose length is 197. Oh my gosh, this is chilly question. Okay, I'm not gonna do this question. Why? Because this is not a real question. Eto question hoy, but eto basic সহজ হয়নে এটা বৰ্গাকৃতিৰ পথাৰৰ এটা বাহুৰ দৈৰ্ঘ্য দিছে 197 তো তোমাক কৈছে তাৰ এৰিয়া উলাব লাগে তো এটো মই কৰি দিম নে কোৱাচোন বিলকুল নকৰো মই তোমালোকে কৰিখিনি এটো নম্বৰত সাবমিট কৰিবা আৰু তোমালোকে ক্লাস 9 ৰ যদি নতুন ব্যাচটোত এনৰোল হ'ব বিচাৰা যেটো নেকি আমাৰ আগন্তুক সময়ত আহিব তোমালোকে তেতিয়া ক্লাস 8 গলাই প্ৰায় তো তেতিয়া এতিয়াৰ পৰা তোমালোকে কন্টাক্ট কৰিব পাৰা বহুত কম খৰচত তোমালোকে আমাৰ ইয়াত পঢ়িব পাৰিবা একেবাৰে কম এক মাহৰ টিউশন ফি যিমান হয় ইমানতে তুমি আমাৰ ইয়াত নাম লগাব পাৰিবা আমাৰ অসমিন একাডেমিত নাও তো এটো তোমালোকে কৰিবা এটো মই কৰি নিদিও কৰিখিনি মোৰ WhatsApp নম্বৰত সাবমিট কৰিব পাৰিবা তো এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো আমাৰ কি দিয়া আছে ওকে সো এই কিটা হল আমাৰ ইন্টারেস্টিং কোৱেশ্চন ঠিক আছে তো এই কিটা ইন্টারেস্টিং কোৱেশ্চন হয় তো আমি ইন্টারেস্টিং কোৱেশ্চন কিটা ধুনিয়াকে চাবলৈ চেষ্টা কৰিম সো তো ইয়াত আমাক দিয়া আছে কি যে x plus 1/3 equal কিমান দিয়া আছে 1/x equal 3 দিয়া আছে তো আমাৰ উলাব লাগে x square 1/x square plus 1/x square আৰু x to the power 4 plus 1/x to the power 4 এইকিটা আমি উলাব লাগে সো কেনেকৈ কৰিম বহুত সহজ চাবা হ্যাঁ সো এইকিটা তোমালোকে ধ্যান দি চোৱা যদি এটা বুজি পোৱা তেন্তে আটাইবোৰ বুজি পাবা ইয়াত আৰু একো ডাঙৰ একোই নাই ঠিক আছে আমি প্ৰথমে চাও আমাক কি দিয়া আছে given আমাক দিয়া আছে কি আমাক দিয়া আছে যে x plus 1/x equal 3 এটো দিয়া আছে তো আমাৰ কি উলাব লাগে আমি বেলেগ এটা আমি এটো উলাব লাগে প্ৰথমে তাৰ পিছত এটো উলাব লাগে তো আমি জাস্ট স্কয়াৰ কৰি গৈ থাকিম
ওলাই থাকিব চাবা হ্যাঁ স্কোয়াৰ কৰি গৈ থাকিবা এইটো ইমানেই তো x + 1/x এইটো বোথ সাইডত আমি কি কৰি দিম স্কোয়াৰ কৰি দিম এফালেও স্কোয়াৰ কৰিলো এফালেও স্কোয়াৰ কৰিলো তুমি লিখা ইয়াত যে squaring both side আমি স্কোয়ার কৰি পাও কি পাও আমি এটো তো সূত্ৰত পৰি গল a + b হোল স্কয়ার তো কি হ'ব a স্কয়ার মানে x স্কয়ার প্লাস 2ab প্লাস b স্কয়ার মানে 1/x স্কয়ার ইকুয়াল কিমান হৈ যাব 9 তো ইফালে হৈ গল x স্কয়ার প্লাস x তুমি কাটি দিয়া তো থাকি গল 2 আৰু ইফালে হৈ যাব 1/x স্কয়ার ইকুয়াল 9 তো ইফালে কোন হাল্লা হোৱা নাই মানে ৰাস্তাত কাম চলি আছে যে মই এটো অফ কৰি দি আছো এটো বুজাইখিনি ইকুয়াল 9 আৰু প্লাস 2 ইফালে আহি হৈ যাব -2 তো x স্কয়ার প্লাস x স্কয়ার নহয় x টু দি পাওয়ার ও মাই গশ এটো আমি কেনেকৈ কৰিলো এটোৰ ওপৰত তো এটা স্কয়ার হ'ব মানে নহয় এটো অলৰেডি স্কয়ার আছিল ৰবা তো না ঠিকই আছে বাট ইয়াত তো x পাওয়ার 4 নহয় পাওয়ার কি হ'ব স্কয়ার হ'ব এটো স্কয়ার হ'ব তো ইয়াত কি হৈ যাব স্কয়ারই হ'ব সো তো 7 হৈ গল তো প্ৰথমটো আমি পালো যে x স্কয়ার প্লাস 1/x স্কয়ার ইকুয়াল কিমান পাই গলো আমি 7 এগেইন আমি কি পালো এই x ৰবা মই এটি অফ কৰি দি আছো এটো ৰাস্তাত মানে কাম কৰি আছিল ৰোলাৰ আছিল এটো তো ওকে তো এতিয়া এটো গল নাও আমি ইমানটো পাই গলো ন আকৌ আমি ইয়াক স্কয়ার কৰি দিম আৰু কিবা এটা পাই যাম বুজি পাইছানে তো এনেকৈ আমি গৈ থাকিব লাগিব স্কয়ার কৰি গৈ থাকিবা you will get the answer okay everyone in the same way so তাৰ পিছত ইয়াক এটোক আমি স্কয়ার কৰিম both side স্কয়ার কৰি দিব লাগিব তো ইয়াত এটো সাইডও স্কয়ার কৰিলো আৰু ইফালে আছে 7 ক আমি স্কয়ার কৰিলো তো ইয়াত লিখিবা squaring both side squaring both side আকৌ আহি আছে নেকি এটো আচ্ছা জলদি কৰো আমি হ্যাঁ এখন ফাস্ট কৰি দিম তো এটো হৈ যাব x স্কয়ার তার উপৰত আকৌ আছে স্কয়ার প্লাস 2 * x স্কয়ার into 1/x স্কয়ার আকৌ আহি আছে এটো বুজি পাইছানে ই আজি মোক নেৰে তার উপৰত আছে স্কয়ার আৰু 49 ৰ স্কয়ার হৈ যাব সরি 7 ৰ স্কয়ার হৈ যাব 49 x টু দি আকৌ আহিল বুজিছানে ইয়া হিল এটো কাটি দিলু আমাৰ ইয়াত থাকি গল কিমান আমাৰ ইয়াত থাকি গল জাস্ট হলে থাকিল আমাৰ 2 থাকিল প্লাস 1/x টু দি পাওয়ার 4 ইকুয়াল 49 তো ইফালে 2 আছে যে ও ইয়াত আমি ইমপ্লাইজ দিব লাগিব ইয়াত তো আছে x টু দি পাওয়ার 4 প্লাস 1/x টু দি পাওয়ার 4 ইকুয়াল কি হৈ যাব 49 ৰ পৰা যদি 2 গুছি যায় দেন আমাৰ থাকি যাব কিমান স্টুডেন্টস x টু দি পাওয়ার 4 প্লাস 1/x টু দি পাওয়ার 4 ইকুয়াল 47 ইকুয়াল 47 আমাৰ হৈ গল আনসার ঠিক আছে স্টুডেন্টস আই হোপ তোমালোকে এটো বুজি পাইছা আমাৰ দুটা ওলাব লাগে আমি দুটা ওলাই দিছো সোয়া ইফালে যেটো ওলাব লাগে তো সেম এটো ধৰণে তোমালোকে এটো কৰিব পাৰিবা ইয়াতো তুমি কি কৰিবা ইয়াতো স্কয়ার কৰিবা ইয়াতো স্কয়ার কৰিবা ইয়াতো স্কয়ার কৰিবা ইয়াতো কৰিবা এটো পাই যাবা বুজি পাইছানে আকৌ ইয়াক তুমি স্কয়ার কৰিবা both সাইডত ইফালে জি পোৱা হেতু both সাইডত স্কয়ার কৰিবা এটো পাই যাবা তুমি ঠিক আছে এটা লগত আনটো লিংক তো এটো কৰিবা এনেকে যদি কিবা অসুবিধা হয় মোক জনাবা ঠিক আছে তো এতিয়া আমি চাও স্টুডেন্টস নেক্সট কোৱেশ্চন এটো তোমালোকক মই নিজে কৰিব দিছো তোমালোকক কাৰণ আটাইবোৰ কৰি দিলে তোমালোকে প্ৰেক্টিস নকৰা তো মই এটো কৰি দিউ সো ইয়াত আমাক দিছে a - b = 10 তো a * b = 11 আমি এটো কি কৰিব লাগে a + b আমি ওলাব লাগে বহুত ধুনিয়া এবাৰ সোৱা তুমি হ্যাঁ তো প্ৰথমে আমি চাও তো ইয়াত আমাক প্ৰথমে দিয়া আছে কি এটো আমি চাও হ্যাঁ আমাক দিয়া আছে given a - b = 10 and a * b = কিমান দিয়া আছে 11 তো আমি কি কৰিব লাগিব আমি ওলাব লাগিব a + b কিমান হয় হেতু আমি ওলাব লাগে
তো আমি কি কৰিম আমি এটা বস্তু জানিব লাগিব স্টুডেন্টস যে আমি তো জানো যে a plus b হোল স্কয়ার ইকুয়াল কি আছিল a স্কয়ার মাইনাস a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার এটো আছিল এটো আমি জানো হয়নে তোমালোকে এই ভিডিওটো চাই লবা ডেসক্ৰিপচনত লিংক দিয়া আছে a plus b a minus b হোল স্কয়ার এটো কি আছিল সূত্ৰটো a স্কয়ার মাইনাস 2ab plus b স্কয়ার ওকে ইন দা সেম ওয়ে তুমি এই দুটাক যদি মাইনাস কৰি দিয়া ন এই দুটাক যদি তুমি মাইনাস কৰি দিয়া তেন্তে কি পাবা জানা তেন্তে পাই যাবা তুমি সোয়া মই দেখুৱাই দিও যদি তুমি a plus b হোল স্কয়াৰৰ পৰা মাইনাস কৰা a minus b হোল স্কয়াৰ এটো যদি তুমি মাইনাস কৰা তেন্তে কি পাবা জানা এটো তুমি পাই যাবা 4ab কি পাবা 4ab ওকে এটো মনত ৰাখিব লাগিব কিন্তু এটো আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব কাৰণ চোৱা আমাক ইয়াত a - b দিয়া আছে আমি পাব লাগে a + b সেই কাৰণে আমি এটো মেথড ব্যৱহাৰ কৰিম ইয়াত ঠিক আছে তো চোৱা স্টুডেন্টস সো ধুনিয়াকে এবাৰ চাই থাকা একেবাৰে টেনশন নলবা তো আমাক তো এটো দিয়া আছে a - b দিয়া আছে মানে নহয় তো যদি আমি ইয়াক যদি ইয়াত ৰাখি দিও তো কি হৈ যাব আমি তাত দেখাব পাৰিম যে a + b কি দেখাব পাৰিম a + b হোল স্কয়াৰ টো আমি দেখাব পাৰিম ইয়াত 4ab প্লাস কি হৈ যাব প্লাস a - b স্কয়াৰ এনেকুৱা দেখাব পাৰিম ঠিক আছে তো এটো মেথড আমি তাত ব্যৱহাৰ কৰিম তো এটো তোমালোকে একেবাৰে ব্ৰেকেট দি কৰবাত লিখি দিব পাৰিবা এটো না জানিলে মানে মই এটো নকলে তোমালোকে এটো নুবুজায় একো নুবুজা তো এই কাৰণে মই এটো কৈছো কাৰণ জৰুৰী মই তো জৰুৰী বস্তুই কও মানে নহয় জৰুৰী বস্তুই মই কও তো এতিয়া সোয়া স্টুডেন্টস আমি কোনটো নিয়ম ব্যৱহাৰ কৰিম এটো মেথড হ্যাঁ মনত ৰাখিবা আমি এটো মেথড ব্যৱহাৰ কৰিম ঠিক আছে তো সোয়া we know আমি কি জানো we know that আমি জানো যে a square a plus b square equal a plus b square a plus b whole square equal কিমান হৈ যাব 4ab so ইয়াত আছে 4ab plus a minus b whole square তো এটো তো আমি উলাব লাগে 4 into ab মানে কি আছিল 11 হয়নে নহয় আৰু এটো ab a minus b মানে কি আছিল 10 or square তো 44 plus 10 or square 100 তো ইফালে হৈ যাব 144 144 হৈ যাব আমাৰ ঠিক আছে তো সোয়া তো এতিয়া ইফালে যে স্কয়াৰ আছে মই যদি এটো বহাই যাও a plus b হোল স্কয়াৰ ইফালে যদি বহাই যাও a plus b হোল স্কয়াৰ আৰু ইফালে যদি মই বহাই যাও a plus b হোল স্কয়াৰ তো এই যে ইয়াত যে স্কয়াৰটো যে আছে এই স্কয়াৰটো ইফালে মুভ হলে কি হৈ যাব এটো ৰুট হৈ যাব কি হৈ যাব ৰুট a plus b হোল স্কয়াৰ ইকুৱেল স্কয়াৰটো ইফালে হৈ গলে কি হৈ যাব ৰুট তো 144 হৈ যাব তো আমি গম পাম যে a plus b ইকুৱেল তেন্তে কিমান হৈ যাব 12 হয়নে নহয় কোৱা a plus b ৰ মানটো কিমান হ'ব 12 হৈ যাব done everyone so a plus b equal কিমান 12 বুজি পাইছানে এটো হল আমাৰ অন্তিমটো কোৱেশ্চন আছিল আৰু আই হোপ তোমালোকে বুজি পাইছা মই কি কৈছো কি কোৱা নাই আটাইবোৰ প্ৰেক্টিস কৰিবা আৰু তোমালোকে এই আটাইবোৰ মই এটা জায়গাত এক্সপ্লেইন কৰিছো এটা ভিডিওত হেতু তোমালোকে চাবলৈ ডেসক্ৰিপচনত চোৱা লিংক দিয়া আছে থ্যাংক ইউ एवरीवन ভিডিওটো এটা লাইক কৰি দিয়া চেনেলটো এতিয়াও সাবস্ক্ৰাইব নকৰিলে প্লিজ ডু সাবস্ক্ৰাইব মাই চেনেল থ্যাংক ইউ एवरीवन